Hello student. আজি আমি এইচএস সেকেন্ড ইয়াৰৰ জুলজি পাৰ্টৰ 6 নম্বৰ চেপ্টাৰটো আৰম্ভ কৰিম। এই চেপ্টাৰটোৰ নাম হ'ল মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্স, বংশগতিৰ আণবিক বিক্ৰিয়া। এতিয়া আমি জানো বংশগতি মানে কি, যে যিকোনো আমি যিবিলাক আমি পেৰেণ্টৰ যিবিলাক চৰিত্ৰ আমি পাওঁ, যিবিলাক চৰিত্ৰ সাধাৰণতে নেক্সট জেনেৰেশ্যনসমূহে পায়, সেই চৰিত্ৰসমূহ কোনোবা এটাৰ মাধ্যমৰ মাজেৰে এই চৰিত্ৰসমূহ যায়। আৰু যিবিলাক সাধাৰণতে চৰিত্ৰবোৰ এই মাধ্যমৰ মাজেৰে যায়, সেই মাধ্যমটোক আমি কি বুলি ক'ম? নিউক্লিক এচিড বুলি ক'ম। সাধাৰণতে আমি নিউক্লিক এচিড বুলি ক'ম। নিউক্লিক এচিড বুলি ক'ম। এতিয়া নিউক্লিক এচিডটো আমি কি হ'ব, যে নিউক্লিক এচিডক আমি দুটা ভাগ কৰিব পাৰো। এটা হ'ব কি আৰএনএ আৰু এটা হ'ব ডিএনএ। আমি আৰএনএ আৰু ডিএনএ আমি জেনেটিক মেটেৰিয়েলছ হিচাপে কম, যিবিলাক বংশগতি বাহক হিচাপে বুলি কম। যে কিছুমান এনেকুৱা কিছুমান মাইক্ৰ অৰ্গানিজম আছে, এনেকুৱা কিছুমান অনুবীক্ষণ যিবিলাক অনুজীৱ আছে, এই অনুজীৱৰ কিছুমানৰ ক্ষেত্ৰত কি কৰিব, বংশগতি বাহক হিচাপে আৰএনএ কাম কৰিব। যেনেকুৱা ভাইৰাছসমূহ বংশগতি বাহক হিচাপে কাম কৰে। যেনেকুৱা আমি কৰোনা ভাইৰাছৰ কথাও ক'ব পাৰো। এই কৰোনা ভাইৰাছৰ বংশগতি বাহক নিউক্লিক এচিড হিচাপে কোনে কাম কৰিব? আৰএনএ কাম কৰিব। যেনে মোজাইক ভাইৰাছ, এই ভাইৰাছৰ বংশগতি বাহক হিচাপে কাম কোনে কৰিব? আৰএনএ। আৰু ডিএনএটো হ'ব যিবিলাক আমি হায়াৰ ভাৰ্টিব্ৰেট এনিমেল আছে, যিবিলাক উচ্চ স্তৰীয় প্ৰাণীসমূহ আছে, জীৱসমূহ আছে, এই জীৱসমূহৰ বংশগতি বাহক হিচাপে কোনে কাম কৰিব? ডিএনএ সমূহ কাম কৰিব। যদি নিউক্লিক এচিডটোৰ যদি আমি কেমিকেল ষ্ট্ৰাকচাৰটো চাওঁ, অৰ্থাৎ ৰাসায়নিক যিটো গঠন, এই গঠনটোক আমি যদি চাওঁ, ই তিনিটা এলিমেন্টছৰ দ্বাৰা গঠন হ'ব। এটা এলিমেন্টছ হ'ব কি নাইট্ৰজেনাছ বেছ, অৰ্থাৎ নাইট্ৰজেনযুক্ত ক্ষাৰক। 2 নম্বৰটো হ'ব পেণ্টজ চুগাৰ অৰ্থাৎ পঞ্চশৰ্কৰা। আৰু 3 নম্বৰটো হ'ব ফসফৰিক এচিড। অৰ্থাৎ এই তিনিটা এলিমেন্টৰ দ্বাৰা নিউক্লিক এচিডটোৰ সৃষ্টি হ'ব। আমি যদি ইয়াৰে দুটা অৰ্থাৎ 1 আৰু 2 আমি যদি যোগ কৰি দিওঁ, অৰ্থাৎ নাইট্ৰজেনযুক্ত ক্ষাৰক আৰু পঞ্চশৰ্কৰা, অৰ্থাৎ নাইট্ৰজেনাছ বেছ এণ্ড পেণ্টজ চুগাৰক যদি আমি যোগ কৰি দিওঁ, আমি কি পাম? নিউক্লিঅ'চাইড পাম। আৰু ইয়াৰ লগত যদি আমি ফসফৰিক এচিড অৰ্থাৎ নিউক্লিঅ'চাইডৰ লগত যদি আমি ফসফৰিক এচিড যদি যোগ কৰো, তেনেহ'লে আমি কি পাম? নিউক্লিঅ'টাইড পাম। এই বহুকেইটা নিউক্লিঅ'টাইড লগ লাগি কি হ'ব? নিউক্লিঅ'চাইডৰ সৃষ্টি হ'ব। এতিয়া যেহেতু নিউক্লিক চাইডৰ যদি একেবাৰে ইউনিট পইণ্টটো কওঁ, আমি প্ৰথমটো পাম নাইট্ৰজেনাছ বেছ। আমি এতিয়া নাইট্ৰজেনাছ বেছৰ বিষয়ে আমি অধ্যয়ন কৰিম। এতিয়া যদি চাওঁ, নাইট্ৰজেনযুক্ত ক্ষাৰকটোক আমি কি কৰিব পাৰো? দুটা ভাগত ভাগ কৰিব পাৰো। ইট ইজ ডিভাইডেড ইন 2 টাইপস। এটা ভাগ হ'ব পিউৰিন আৰু এটা ভাগটো হ'ব পাইৰিমাইডিন। এই দুটা ভাগত ভাগ কৰিব পাৰো। পিউৰিনক আমি নাইট্ৰজেনযুক্ত ক্ষাৰক পাম দুটা। এটা হ'ব গুৱানিন আৰু এটা হ'ব এডিনাইন। গুৱানিনক আমি জি ৰে বুজাম, এডিনিনক এ ৰে বুজাম। ঠিক তেনেদৰে পাইৰিমাইডিনক আকৌ 3টা নাইট্ৰজেনযুক্ত ক্ষাৰক থাকিব। পাইৰিমাইডিনত থাকিব চাইটোচিন, য'ত প্ৰথম আখৰটো চি আছে, চি ৰে বুজাম। তাৰপিছত হ'ব থাইমিন, য'ত প্ৰথম আখৰটো টি আছে, টি ৰে বুজাম। আৰু ইউৰাচিল, প্ৰথম আখৰটো ইউ আছে, ইউ ৰে বুজাম।
অর্থাৎ আমি টোটাল নাইট্রোজেন যুক্ত ক্ষারক অর্থাৎ নাইট্রোজেনাস বেসটো আমি কেইটা পাম 5টা পাম ঠিক তেনেদৰে গুয়ানিন এডিনিন সাইটোসিন থাইমিন আৰু ইউৰাসিন আমি যদি আৰএনএৰ গঠন হিচাপে চাও যে আৰএনএত কি নাইট্রোজেন যুক্ত ক্ষারক থাকিব নাইবা ডিএনএত কি নাইট্রোজেন যুক্ত ক্ষারক থাকিব আমি যে থাকক যে আরএনএ 4টা নাইট্রোজেন যুক্ত ক্ষারক লগ লাগি আরএনএৰ সৃষ্টি হ'ব ঠিক তেনেকুৱা ডিএনএৰ 4টা নাইট্রোজেন যুক্ত ক্ষারক লাগি সৃষ্টি হ'ব এতিয়া আৰএনএত কি থাকিব কি নাইট্রোজেন যুক্ত ক্ষারক থাকিব আরএনএত থাকিব পিৰিনৰ দুটাই থাকিব পিৰিনৰ দুটা মানে কি আছিল এডিনিন গুয়ানিন আৰু পাইৰিমাডিনৰ দুটা থাকিব সাইটোসিন এন্ড ইউৰাসিন অৰ্থাৎ আৰএনএত থকা নাইট্রোজেন যুক্ত ক্ষারক 4টা কি হ'ব এডিনিন গুয়ানিন সাইটোসিন এন্ড ইউৰাসিন ঠিক তেনেদৰে ডিএনএত থকা নাইট্রোজেন যুক্ত ক্ষারক হ'ব কি পিৰিনৰ দুটাই থাকিব এডিনিন গুয়ানিন সাইটোসিন এন্ড থাইমিন অর্থাৎ এটা কথা বুঝিলো যে এই আরএনএত থকা যিকেটা নাইট্রোজেন যুক্ত ক্ষারক এডিনিন গুয়ানিন সাইটোসিন ঠিক ডিএনএত থকা যেটো নাইট্রোজেন যুক্ত ক্ষারক ঠিক একেই দুটাতে একেই আছে কিন্তু ডিএনএৰ ক্ষেত্ৰত থাইমিন আছে পাইৰিমাডিনত কিন্তু আরএনএত কি থাইমিনৰ পৰিৱৰ্তে কি আছে ইউৰাসিন আছে এটা আমাৰ আরএনএ আৰু ডিএনএৰ ডিফাৰেন্স হ'ব ইয়াতে আমি এটা ডিফাৰেন্স ক'ব পাৰো যে যেহেতু কৈছিলো যে নিউক্লিক এসিড অর্থাৎ আরএনএ বংশগতৰ বাহক হিচাপে কাম কৰে ডিএনএ বংশগতৰ বাহক হিচাপে কাম কৰে কিন্তু আমি কৈছিলো আরএনএ সেইবিলাক অনুজীৱ যিবিলাক আছে একেবাৰে সৰু সৰু অনুজীৱ মাইক্রো অর্গানিজমৰ ক্ষেত্ৰত তথাপি কিছুমান অনুজীৱৰ ক্ষেত্ৰত আরএনএ বংশগত বাহক হিচাপে কাম কৰে আৰু বাকি যিমানবোৰ উচ্চ স্তৰীয় প্ৰাণী আছে তেনে কিছুমান মাইক্রো অর্গানিজম আছে হিয়াতো বংশগত গতি হিচাপে কোনে কাম কৰিব ডিএনএ কাম কৰিব যদি আমি পিউৰিনৰ যদি ষ্ট্ৰাকচাৰটো চাও কেমিক্যাল ষ্ট্ৰাকচাৰটো চাও তাহলে আমি এনেকুৱা পাম পিউৰিনত কি আমি পাইছিলো সাধাৰণতে এডিনিন আৰু গুয়ানিন পাইছিলো আমি পিউৰিনৰ ষ্ট্ৰাকচাৰটো চাম এটা নরমাল স্ট্রাকচার হ'ব কমন স্ট্রাকচার অফ পিউরিন বুলি কম যে পিউরিনৰ স্ট্রাকচার হ'ব লাগে হলে দুটা সাইক্লিক অর্থাৎ ডাবল রিংস হেটাৰোসাইক্লিক এৰোমেটিক হাইড্ৰোকাৰ্বন হ'ব লাগিব ডাবল রিংস হেটাৰোসাইক্লিক এৰোমেটিক হাইড্ৰোকাৰ্বন আমি দুটা ৰিং আঁকিছো এটা ৰিংস আঁকিছো ডাবল রিংস হেটাৰোসাইক্লিক এৰোমেটিক হাইড্ৰোকাৰ্বন আমি ইয়াক নাম্বার হিসাবে দিম 1 2 3 4 5 6 7 8 9 ইয়াত যিকেটা নাম্বাৰিং কৰিছো তাৰ নাইট্ৰোজেনৰ পজিশনটো থাকিব কিমান যিবিলাক অড নাম্বাৰ থাকিব ততে 1 অড নাম্বাৰ 3 আছে 1 3 5 5 টু নহব 7 9 এইকেটাত আমি নাইট্ৰোজেনৰ পজিশনটো বহাই দিম নাইট্ৰোজেন বহাই দিছো 1 ত বহাইছো 3 7 ত আৰু 9 ত বহাইছো বাকি যিবিলাক নাম্বাৰিং থাকিব সব আমি কাৰ্বনৰ পজিশন বহাই দিম থাকিল কি 2 4 5 6 8 2 4 5 6 8 তাৰ পিছত 9 নম্বৰ কাৰ্বন 9 নম্বৰ নাইট্ৰোজেন পজিশনত কি থাকিব এটা হাইড্ৰোজেন থাকিব আমি 9 নম্বৰ নাইট্ৰোজেনৰ পজিশনত কি দিছো এটা হাইড্ৰোজেন দিছো আৰু তাৰ পিছত আমি কি কৰিম পিউৰিনটো যেটো দুটা বাক আছিল এটা আছে এডিনিনৰ ক্ষেত্ৰত আমি কি কৰিম এটো হ'ব কমন এডিনৰ ক্ষেত্ৰত অলপ ব্লেক হ'ব 6 নম্বৰ কাৰ্বন পজিশনত কি থাকিব এমিন গ্ৰুপ থাকিব এটা আমি 6 নম্বৰ কাৰ্বন পজিশনত এমিন গ্ৰুপ এটা দিছো এতিয়া আমি কাৰ্বন আৰু নাইট্ৰোজেনৰ ব্যালেন্স উলাম যিমানখিনি কাৰ্বনৰ সেল চৰি লৈছো কাৰ্বনৰ ব্যালেন্স 4 নাইট্ৰোজেনৰ ব্যালেন্স 3 এতিয়া আছে 6 নম্বৰ কাৰ্বনটো লৈছো 1 2 3 ইয়াৰ হ'ব লাগে কিমান 4 হ'ব লাগে এটা আমি ডাবল বন্ড এটা দিছো কাৰ্বনৰ ব্যালেন্স 4 হৈছে 6 নাইট্ৰোজেন 1 2 3 হৈ গৈছে তাৰ পিছত 1 2 3 ইয়াতে এটা ডাবল বন্ড দিছো তথাপি কাৰ্বনৰ ব্যালেন্স এটা বাকি আছে সেই কাৰণে ইয়াৰ যিমানেই বাকি থাকিব আমি এটা কৈ হাইড্ৰোজেন যোগ কৰি যাম 4 হৈছে নাইট্ৰোজেনৰ 1 2 3 কাৰ্বনৰ এটাৰ পিছত যদি বেনজিন হয় তেনেহলে আমি এনে কৈ দিছো কাৰ্বনে 4 নম্বৰ কাৰ্বন পজিশনত 1 2 3 4 1 2 3 4 নাইট্ৰোজেন ঠিক 1 2 আদার ডাবল বন্ড দিছো 1 2 3 কার্বন 1 2 3 হ'ব লাগে কিমান 4 যাৰ কাৰণে এটা হাইড্ৰোজেন দিছো ইয়াক আমি কি বুলি কম এডিনিনৰ ৰাসায়নিক গঠন বুলি কম এটা যদি আমি সংকেতটো লিখো প্ৰথম কাৰ্বন লিখিম কাৰ্বন কেইটা আছে আমাৰ টোটাল কাৰ্বন আমি ইয়াৰ পৰা ধৰিব পাৰো 1
1 2 3 4 5 that 1 2 3 4 5 পাঁচটা কার্বন আছে হাইড্রোজেন কেটা আছে 1 2 3 4 5 হাইড্রোজেন পাঁচটা আছে তাৰ পিছত নাইট্রোজেন কেটা আছে 1 2 3 4 5 the C5 H5 and 5 হবো এডিনৰ কি হবো সংকেত হবো ৰাসায়নিক সংকেতটো হবো ঠিক তেনেদৰে গুৱানিনটো আমি চাম একে ইলখিনিটো আমাৰ কমন আছে গুৱানিনৰ ক্ষেত্ৰত অলপ চেঞ্জ হবো আমি গুৱানিনটো চাম গুৱানিনত কি কৰিম 6 নম্বৰ কাৰ্বন স্থানত কি কৰিম 6 নম্বৰ কাৰ্বন স্থানত অক্সিজেনটো যোগ দিম আৰু অক্সিজেনটো যোগ কৰিম আৰু 2 নম্বৰ কাৰ্বন স্থানত কি দিম এমিন গ্ৰুপটো দিম তা বাকি সব একেই থাকিব এটা সে ঠিক আমি এইটো লম তা 6 নম্বৰ কাৰ্বনত যদি আমি কি দিম অক্সিজেন দিম ডাবল বন্ড অক্সিজেন টু ডাবল বন্ড হৈছে 1 2 3 4 ইটো আছে 5 নাই এইটো উঠাই দিছো 1 2 3 4 কাৰ্বন হৈ গৈছে নাইট্ৰজেনৰ 1 2 হ'ব লাগে কিমান 3 তাৰ কাৰণে এটা হাইড্ৰোজেন দিছো কাৰ্বনৰ 1 2 3 হয়ে আছে 4 ইয়াতে এমিন গ্ৰুপ যেটো কাৰ্বনৰ 2 নম্বৰ স্থানত এমিন গ্ৰুপটো আছে আমি এমিন গ্ৰুপ লিখি দিছো বাকি কি হ'ব আমাৰ কোনো ধৰণৰ চেঞ্জ নহব বাকি খিনি একেই হ'ব এতিয়া আমি ইয়াৰ সংকেত উলাব পাৰিম গুৱানিনৰ সংকেত কি হ'ব তেনেহলে কাৰ্বন কেটা আছে 1 2 3 4 5 হাইড্ৰোজেন কেটা আছে 1 2 3 4 5 নাইট্ৰোজেন কেটা আছে 1 2 3 4 1 2 3 4 5 আৰু অক্সিজেন আছে এটা অৰ্থাৎ এটো হ'ব কি গুৱানিনৰ আণবিক সংকেত হ'ব ঠিক তেনেদৰে আমি পাইৰামাইডিনৰ উলাব পাৰিম যদি পাইৰামাইডিনৰ চাও পাইৰামাইডিনটো হ'ব কি সিঙ্গেল ৰিংস হেটেৰোসাইক্লিক এৰোমেটিক হাইড্ৰোকাৰ্বন হ'ব যদি পাইৰামাইডিনটো চাও সিঙ্গেল ৰিংস হেটেৰোসাইক্লিক এৰোমেটিক হাইড্ৰোকাৰ্বন পাইৰিমাইডিন সিঙ্গেল ৰিংস হেটেৰোসাইক্লিক এৰোমেটিক হাইড্ৰোকাৰ্বন আমি সিঙ্গেল ৰিংসটো আকি লৈছো ইয়াত আমি 6 পজিশন দিম 1 2 3 4 5 6 এতিয়া নাইট্ৰোজেনৰ পজিশন হ'ব 3 and 5 হ'ব নাইট্ৰোজেনৰ পজিশন 3 দিলু 5 দিলু বাকি কাৰ্বনৰ পজিশন তাৰে 1 ত হ'ব কাৰ্বন 2 ত হ'ব কাৰ্বন 4 হ'ব কাৰ্বন 6 ত হ'ব কাৰ্বন তাহলে 1 ত কাৰ্বন 2 ত কাৰ্বন 4 ত কাৰ্বন 6 ত কাৰ্বন দিছো আৰু 3 নম্বৰ নাইট্ৰোজেন পজিশনত কি থাকিব এটা হাইড্ৰোজেন থাকিব এটা আমি হাইড্ৰোজেন দি লৈছো আৰু 4 নম্বৰ কাৰ্বন পজিশনত কি থাকিব এটা অক্সিজেন থাকিব 4 নম্বৰ কাৰ্বন পজিশনত আমি অক্সিজেনটো দি দিছো এতিয়া আমি কি কৰিম ইটো হল কমন হ'ব পিৰিনৰ যেটো পাইৰামাইডিনটো আমি কেইটা পাইছিলো তিনিটা পাইছিলো নাইট্ৰোজেনটো খৰক তিনিটা পাইছিলো এটা সাইটোসিন তাৰ পিছত পাইছিলো থাইমিন এণ্ড ইউৰাসিন সে আমি এইখিনি কৰাৰ পিছত আমি কি কৰিম সে সাইটোসিনৰ আমি কেমিক্যাল স্ট্ৰাকচাৰটো উলাব লাগে সাইটোসিন হলে 6 নম্বৰ কাৰ্বন পজিশনত এৰা আমি এমিন গ্ৰুপ দিম 6 নম্বৰ কাৰ্বন পজিশন এটা 6 নম্বৰ কাৰ্বন আছিল আমি এমিন গ্ৰুপ দিছো এই কাৰ্বনটো আমি ব্যালেন্স কৰিম এটো 1 2 3 ইয়াতে যদি ডাবল বন্ড দিও কিমান হ'ব 4 1 2 3 হৈ গৈছে নাইট্ৰোজেনৰ কাৰ্বন 1 2 3 4 5 হৈ গৈছে ইয়াতে 1 2 3 হৈ গৈছে 1 2 হোৱা নাই ডাবল 1 2 হোৱা নাই ইয়াতে এটা ডাবল বন্ড দিছো 3 হৈছে তাৰ কাৰণে আমি কি দিম এটা হাইড্ৰোজেন দিম 4 হ'ব লাগে 1 2 3 হোৱা নাই কাৰণে কি দিম এটা হাইড্ৰোজেন দিম এটো হ'ব কি সাইটোসিনৰ ৰাসায়নিক গঠন হ'ব তাই ইয়াৰ আমি সংকেত কি বাই কৰিব পাৰিম কাৰ্বন কেটা আছে 1 2 3 4 চাৰিটা কাৰ্বন আছে তাৰ পিছত হাইড্ৰোজেন কেটা আছে 1 2 3 4 5 হাইড্ৰোজেন কেটা আছে 5 নাইট্ৰোজেন কেটা আছে 1 2 3 নাইট্ৰোজেন 3 আৰু অক্সিজেন আছে 1 C4 carbon 1 2 3 4 so the C4H5 N3O1 এটো হ'ব কি সাইটোসিনৰ সংকেত হ'ব আজি থাকক কালি আৰু বাকি দুটা আমি স্টার্ট করি তোমালোকে সবেই
যদি বুজি নোপোৱা তেনেহ'লে যদি আমাৰ চেনেলত আপডেট কৰা হ'ব তাতে কমেণ্ট কৰিলে হ'ল কোনখিনি বুজি নোপোৱা আমি যিমানখিনি পাৰোঁ বুজাই দিবলৈ চেষ্টা কৰিম। থেংক ইউ।